হুঁশিয়ার 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 বাংলাদেশি হুঁশিয়ার 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 অসম সরকার জিন্দাবাদ জিন্দাবাদ অসমৰ মানে ভৱিষ্যত বা আমাৰ মানে মহাৰাষ্ট্ৰৰ মানে ভৱিষ্যতটো চাই নৰেন্দ্ৰ মোদী কেন্দ্ৰত যি আমাৰ মানে চৰকাৰ আছে NDA চৰকাৰ অসমত মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানে নেতৃত্বত চৰকাৰ চলি আছে আমি দেখিবলৈ পাইছোঁ যে আমাৰ ভৱিষ্যত মানে মিয়া মুছলমানৰ কাৰণে ভয়াৱহ ৰূপ মানে লোৱা দেখিবলৈ পাইছোঁ আজিৰ দিনত আমি যদি ষ্ট্ৰেইট যদি ক'বলৈ মানে বিচাৰোঁ আজিৰ দিনত মুছলমান মানুহৰ জনসংখ্যা যথেষ্ট হয় আৰু মানে অকলে মানে মুছলমান জনসংখ্যা আজিৰ দিনত 40% মানে 40%। টোটেল অসমত মানে আমাৰ জনসংখ্যা আছে 3 crore 50 lakh 3 crore 50 লাখৰ ভিতৰত যদি মিয়া মুছলমানে যদি 40% হয় 1 crore 40 লাখে ইহঁতৰে মানে কিবা আছে সেইটো চাই আৰু মানে য'ত আমি জানো যে মানে তাহানিৰ পৰা মানে যিটো বেদখল যিটো মানে কিবা হৈছে BGR বা আমাৰ মানে ফৰেষ্ট ৰিজাৰ্ভ এৰিয়াত মানে সোমাইছে যথেষ্ট জনসংখ্যা মানে মুছলমান মানুহ বা বাংলাদেশী মানুহে ইয়াত থিতাপি লৈছে বা বসবাস কৰিছে বা আমাৰ জীৱন যাপন কৰা বা আমাৰ ভৱিষ্যত জীয়াই থকা যিটো মানে ভাবুকি সৃষ্টি হৈছে বা আমি দেখিবলৈ পাইছোঁ যে ভৱিষ্যত যদি আমি এইটো সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিটো মানে পদক্ষেপ লৈছে NDA চৰকাৰ হিচাপে বা অসমত যি মানে উচ্ছেদ অভিযান চলাইছে আমি এইটো সমৰ্থন কৰোঁ বড়ো কাছে অল্প অট'নমাছ কাউন্সিল পৰা বা বড়ো মানে জাতিৰ মানে হৈ আমি এইটো দাঁতিকে ক'ব পাৰে আমি এই মানে উচ্ছেদ অভিযানত চৰকাৰৰ লগত আছোঁ মানে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত প্ৰাইম মিনিষ্টাৰ সন্মানীয় আমাৰ ভাৰত ৰাষ্ট্ৰৰ আমি লগত আছোঁ আৰু সদায় থাকিম আৰু আমি সকলোৱে বিভিন্ন জাতি জনগোষ্ঠী বা খিলঞ্জীয়া জনগোষ্ঠী বা অসমবাসী সকলোৱে যদি একগোট হৈ থিয় নিদিয়ে কিন্তু আমাৰ ভৱিষ্যত অন্ধকাৰ বুলি যদি কোৱা হয় বেছি কোৱা নহ'ব। প্ৰথমতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে ইমান সাহসিকতাৰে আজি এই পদক্ষেপ তেখেতে লৈছে হাতত আৰু বহুত অবৈধ বাংলাদেশী উচ্ছেদ কৰিছে তাৰ লগত সমগ্ৰ অসমৰ জনসাধাৰণ তেখেতক আমি সমৰ্থন দিছোঁ সাহস দিছোঁ তেখেতে কৰি যাওক আৰু ধেমাজি জিলাতো যিবিলাক ঠাইত অবৈধ বাংলাদেশীয়ে ইয়াত বাস কৰিবলৈ লৈছে এইসকলক আমি অফিয়াই দিছোঁ যাতে অতি সোনকালে ইয়াৰ পৰা এভেকশ্যন নকৰাৰ আগতে যাতে ইয়াৰ পৰা তেখেতসকলে নিজে তালি টোপোলা লৈ যাতে নিজৰ জেগাত যাতে অৱস্থান কৰেগৈ তাৰ কাৰণে তেখেতসকলক আমি কিবা কৰিছোঁ আহ্বান জনাইছোঁ আৰু আমি সমগ্ৰ অসমৰ জনগণক আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি গুৰুত্বপূৰ্ণ অবৈধ বাংলাদেশীৰ মানে উচ্ছেদৰ যি অভিযান আৰম্ভ কৰিছে যি ঠাইবিলাকত উচ্ছেদ আৰম্ভ কৰিছে আজিও উচ্ছেদ থলীলৈ গৈছে তেখেতে আৰু যি জেগাত এতিয়াও উচ্ছেদ হ'ব লাগে বুলি BGRত তেখেতে নটিফিকেশ্যন কৰিছে এই ঠাইবিলাকৰ পৰা যাতে অবৈধ বাংলাদেশী অতি সোনকালে গুচি যাব লাগে আমি তাকে কামনা কৰিছোঁ যাতে এটা সংঘাত সৃষ্টি কৰি ইয়াত তেখেতসকলে যাতে বসবাস কৰাৰ এটা চিন্তা চৰ্চা কৰিব নালাগে এইখিনিকে আমি কামনা কৰিছোঁ। থেংক ইউ।